এয়া সোনাপুৰ গেটৰ পৰা দেখুৱাইছো অনা অসমীয়াৰ দাদাগিৰি। অসমত অসমীয়াৰ দাদাগিৰি নাই, এতিয়া অনা অসমীয়া দাদাগিৰি কৰিব। অনা অসমীয়া দাদাগিৰি কেম্পত অসমীয়া দাদাগিৰি, হয় নেকি? অনা অসমীয়া দাদাগিৰি, অনা অসমীয়া দাদাগিৰি। হয় নেকি? এতিয়া কোনো অ দাদা অসমীয়াত কব, অনা অসমীয়াত কিয় কৈছে আমাক? অনা অসমীয়া কিহৰ কাৰণে কৈছে? আমি অসমীয়া মানুহ, অসমত অসমীয়া চলিব। অসমীয়াত কওক, লাইনৰ কথা নহয়। পইচা আমি যেতিয়া গাড়ীত আহিছো চৰকাৰে বনাই দিছে, আমি 10 টকা দিম। ইমান দামী গাড়ী ল'ব পাৰিছো যেতিয়া টকা নিশ্চয় দিম। কিন্তু অসমীয়া মানুহৰ, অনা অসমীয়া মানুহৰ দাদাগিৰি চাওক, অনা অসমীয়া মানুহৰ দাদাগিৰি, ইয়াত গুণ্ডাগিৰি চলিছে। সোনাপুৰ গেটত আহি আছো, আপোনালোকক ভিডিঅ' বিলাক দেখুৱাই আছো। আৰু অনা অসমীয়া মানুহৰ অসমত দাদাগিৰিটো চাওক। ৰ'ব ৰ'ব, অসমীয়াত কওক দাদা, আমি অসমীয়াত কৈছো, অসমীয়াত কওক, অসমীয়াত কওক না। এয়া দেখিছে, আমি অসমীয়া ল'ৰা হৈ পেলাই আমি পইচাটো দিম। সোনাপুৰৰ গেটটোত মানে ইমানেই হ'ল, এই দাদাজনে হিন্দীত কৈছে অনা অসমীয়া মানুহে অসমত দাদাগিৰি কেনেকুৱা আপোনালোকে চাওক। পইচাটো দিবলৈ আমি চাইছো, পইচাটো দেগা না আপকো, স্কেনার दीजिए, स्कैनर दीजिए। हो गया ठीक है पेमेंट का फोटो दिखाइए। अरे भेज दिया क्या? उसमें दिखाएगा आपको, उसमें दिखाएगा, आप देख लीजिए ना। उसमें देखिए आप।